মই চিঠি লিখো ৰাইজৰ স্বাৰ্থত মই চিঠি লিখা বাবে মুখ্যমন্ত্ৰীয়ে বেয়া পালেও মোৰ উপায় নাই চিঠি লিখিছিলো ৰাইজৰ স্বাৰ্থত যদি তেওঁ এই ৰাইজৰ স্বাৰ্থত মাত মতাটো বেয়া পায় তেতিয়াহ'লে উপায় নাই মুখ্যমন্ত্ৰীয়ে নিজৰ দায়িত্ব পালন কৰিব পৰা নাই মই ৰাইজৰ হকে মাত মাতি যাম মুখ্যমন্ত্ৰীৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ দেৱব্ৰত শইকীয়াৰ 9 এপ্ৰিলত অসম বিধানসভাৰ নিৰ্বাচন ব্যস্ততাৰ অন্ত নাই প্ৰতিগৰাকী প্ৰাৰ্থীৰ তাৰ মাজতে এবাৰ নাজিৰা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী দেৱব্ৰত শইকীয়াই সমষ্টিটোৰ বিভিন্ন উন্নয়নমূলক কাম-কাজক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীলৈ চিঠি লিখাক লৈ নিৰ্বাচনী প্ৰচাৰ সভাতে মুখ্যমন্ত্ৰীৰ মন্তব্য চিঠি লিখা বিধায়কৰ কাম নাই চিঠি লিখাৰ বেমাৰটো কেনেকৈ আহিল দেৱব্ৰত শইকীয়াৰ মনলৈ স্কুলীয়া দিনৰ পৰাই দেৱব্ৰত শইকীয়াই চিঠি লিখাৰ অভ্যাস কৰিছিল দেৱব্ৰত শইকীয়াই দিব পাৰিব নেকি ভোট কাক দিব লাগিব চিঠি লিখা এমএলএ কাম নাই আছে নেকি মইতো দেৱব্ৰত শইকীয়াক লগ পালে খুদো এই আপোনাৰ চিঠি লিখা বেমাৰটো কাৰ পৰা পালে আপুনি মই মনতে ভাবিছো সৰুৰ পৰা কি জানি একেবাৰে স্কুলৰ পৰাই চিঠি লিখা প্ৰেক্টিছটো কৰিছিল কিহৰ কাৰণে কৰিছিল এইটো মই নকওঁ আৰু আপোনালোকে বুজি পাওক আমি স্কুলত পঢ়া দিনতো হোৱাটছআপ নাছিলে আমি পঢ়া দিনতো SMS নাছিলে মনৰ কথা যি ক'ব লাগে চিঠি দিয়ে ক'ব লাগে ভয় নহয় চিঠি লিখোতে অভ্যাস থাকি গ'ল চিঠি লিখা মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ দেৱব্ৰত শইকীয়াৰ ৰাইজৰ স্বাৰ্থতহে মই চিঠি লিখো ৰাইজৰ স্বাৰ্থত মাত মাতিলে মুখ্যমন্ত্ৰীয়ে বেয়া পালে মোৰ উপায় নাই বিধায়ক পুঁজিৰে গাঁৱৰ বাট পথৰ পৰা আদি কৰি জল জীৱন আঁচনি দিবলৈহে মই মুখ্যমন্ত্ৰীলৈ চিঠি লিখিছিলো গাঁৱৰ ৰাস্তাবোৰ মুখ্যমন্ত্ৰীয়ে আহি চাই যোৱা উচিত এই ক্ষেত্ৰত তেওঁ নিজৰ দায়িত্ব পালনত ব্যৰ্থ হৈছে ৰাইজে মোক বিজেপিৰ ভুল কামবোৰৰ সমালোচনা কৰাৰ দায়িত্ব দিছে গতিকে চিঠি পত্ৰৰ যোগেদি তেওঁৰ চকুত আঙুলি থবলগীয়া হৈছে সেই কাম মই কৰিও থাকিম চিঠি লিখিছিলো ৰাইজৰ স্বাৰ্থত যদি তেওঁ এই ৰাইজৰ স্বাৰ্থত মাত মতাটো বেয়া পায় তেতিয়াহ'লে উপায় নাই কাৰণ মই লিখিছো ধুদুৱালিৰ ভাল হ'বলৈ মই লিখিছো আমাৰ যিবিলাক জল জীৱনৰ পানী নোলায় সেইবিলাকৰ বিষয়ে মই লিখিছো গাঁৱৰ ৰাস্তা পদূলিবিলাক বেয়া মোক বিধায়ক পুঁজিৰে শিলগুটি দিয়ক সেইবিলাক বিষয় লৈ সেইবিলাক কথা যদি তেওঁ শুনিবলৈ বেয়া পায় অকল তেওঁৰ তেতিয়াহ'লে মোৰ উপায় নাই তেওঁৰ দায়িত্ব নিজৰে দায়িত্ব তেওঁ পালন কৰিব পৰা নাই গাঁৱৰ ৰাস্তাবিলাক চাবচোন কেনেকুৱা হৈ আছে অকল মোৰ সমষ্টি নহয় মই আজি ৰাতিপুৱাই দেখা পাইছো শদিয়া মৰিয়নি যোৰহাট ঢকুৱাখানা বা আপোনাৰ লখিমপুৰ প্ৰতিটো সমষ্টিতে গাঁৱৰ ৰাইজৰ দুৰ্দশা হৈ আছে বাট পথৰ বাবে আনকি মৰিয়নিৰ আজি ৰাতিপুৱা নিউজ দিছে যে প্ৰিজাইডিং অফিচাৰ পুলিং অফিচাৰে খোজকাঢ়ি যাব লাগিব ৰাস্তা ইমানেই বেয়া তেওঁনো কি উন্নয়ন কৰি আছে 10 বছৰ ধৰি সেই গতিকে মইতো চিঠি লিখিবই লাগিব এইবিলাক অন ৰেকৰ্ড থাকিব লাগিব এনেকুৱা হ'ব নোৱাৰিব যে হিমন্তক ভয় কৰে আৰু সেইকাৰণে কোনেও চিঠি লিখা নাছিল কোনেও প্ৰতিবাদ কৰা নাছিল মই কংগ্ৰেছ মই বিৰোধী দল ৰাইজে মোক বিজেপিৰ ভুল কথা সমালোচনা কৰিবলৈ দায়িত্ব দিছে আৰু সেই গতিকে মই দায়িত্ব সহকাৰে তেওঁক চকুত মানে আঙুলি থব লগা হৈছে চিঠি পত্ৰ লিখি আৰু সেইটো কাম কৰিয়ে থাকিম মই তাত তেওঁ বেয়া পালেতো মোৰ একো নাযায় মই ৰাইজৰ কাৰণে মাত মাতিম বিগত সময়ছোৱাত দেৱব্ৰত শইকীয়াই মুখ্যমন্ত্ৰীলৈ লিখা এই চিঠিবোৰে এই কথাকে সোঁৱৰাই যে এইসমূহ চিঠিৰ উদ্দেশ্য মাত্ৰ সমষ্টিবাসীৰ উন্নয়ন সাধন কৰা দেৱব্ৰত শইকীয়াই কোৱাৰ দৰে ব্যক্তিগত স্বাৰ্থৰ পৰিৱৰ্তে ইয়াত আছে কেৱল ৰাইজৰ স্বাৰ্থ বিদেশী সমস্যা NRCৰ দৰে অসমৰ বৃহত্তৰ ৰাইজৰ স্বাৰ্থত সমস্যা সমাধানৰ উদ্দেশ্যে চিঠি লিখি আহিছে দেৱব্ৰত শইকীয়াই জনস্বাৰ্থজনিক কাৰণতে মুখ্যমন্ত্ৰীগৰাকীলৈ লিখা হৈছিল এই পত্ৰসমূহ পিছে ময়ূৰ বৰগোহাঁইৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ দেৱব্ৰত শইকীয়াক এক প্ৰকাৰে কটাক্ষ কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে সেইবাবে চিঠি লিখা MLAৰ পৰিৱৰ্তে ময়ূৰ বৰগোহাঁইক ভোট দিবলৈও আহ্বান জনালে মুখ্যমন্ত্ৰীয়ে অৱশ্যে ইয়াৰ প্ৰত্যুত্তৰো দিলে দেৱব্ৰত শইকীয়াই এতিয়া লক্ষণীয় হ'ব নাজিৰাবাসী আগন্তুক নিৰ্বাচনত কাক ভোটদান কৰিব চিঠি লিখা বিধায়কক নে মুখ্যমন্ত্ৰীয়ে আহ্বান জনোৱা ময়ূৰ বৰগোহাঁইক সেয়া সময়তহে হ'ব লক্ষণীয় নিউজ ডেস্ক ৰিপৰ্ট অসম ডেইলি 24